এই পৰিৱেশটোতো যদি কেন্দ্ৰীয় চৰকাৰে হস্তক্ষেপ নকৰে, এই পৰিৱেশটোতো যদি কেন্দ্ৰীয় চৰকাৰে সাহায্য আগনবঢ়ায়, কেতিয়া বহাব? যেতিয়া গুজৰাটত এনেকুৱা প্ৰলয় হৈছিল, প্ৰধানমন্ত্ৰীগৰাকী লগে লগে দৌৰি গৈছিল, কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা 500 কোটি টকাৰ পুঁজি ঘোষণা কৰিছিল। অসমৰ বেলিকা সেই মৰমকণ কিয় নাই? অসমৰ বেলিকা কিহৰ কাৰণে আমাৰ গোটেই সাংসদবিলাকে প্ৰধানমন্ত্ৰীক গৈ গামোচা পিন্ধাই অৱগত কৰিব লগা হৈছে যে আমাৰ ইয়াত বানপানী হৈছে? এতিয়া যে মানুহবোৰ ঘৰলৈ ঘূৰি যাব, ঘৰখন যে হেৰুৱাইছে, ঘৰখন যে পুনৰ নিৰ্মাণ কৰিব, কি সাহসত কৰিব? যত বান আৰু বিভীষিকাময় পৰিৱেশ আৰু উজনি অসমত কেনেধৰণৰ পৰিৱেশ ইতিমধ্যে আপোনালোকে দেখিছে। উজনি অসমলৈ বিভিন্ন দল সংগঠন ইতিমধ্যে ৰাওনা হৈছে আৰু বিভিন্ন ব্যক্তিয়ে ইতিমধ্যে বান সাহায্য বিতৰণ কৰিছে অসমৰ উজনি অসমৰ 3খনকৈ জিলাত। আৰু ইতিমধ্যে কালিৰ দিনটোত আমি দেখিবলৈ পাইছিলো যে সদৌ অসম ছাত্ৰ সন্থাই ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ এখন মুকলি চিঠি দিছিল আৰু কালিৰ দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ কেইবাদফীয়া তেওঁলোকে দাবী লৈ প্ৰধানমন্ত্ৰীলৈ এক প্ৰকাৰে তেওঁলোকে পত্ৰ প্ৰেৰণ কৰিছে। আৰু এইখন যিখন পত্ৰখনত কি আছে এই মুহূৰ্তত আমি কথা পাতিবলৈ চেষ্টা কৰিম। আৰু সদৌ অসম ছাত্ৰ সন্থাই এই সময়ছোৱাত আমি দেখিবলৈ পাইছো যে সভাপতি সম্পাদককে ধৰি তেওঁলোকৰ যিসকল সদস্য সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিখন জিলা, প্ৰতিখন মহকুমাৰ এই 3খনকৈ জিলাৰ প্ৰতিগৰাকীয়ে বান সাহায্য বিতৰণ কৰি থকা আমি দেখিবলৈ পাইছো। আৰু কাইলৈ দিনটোত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ৰাওনা হ'ব পুনৰবাৰ উজনি অসমলৈ। এই যিখন প্ৰধানমন্ত্ৰীলৈ দিয়া মুকলি চিঠি বা এই চিঠিখনত কি আছে মই সকলো কথা পাতিবলৈ চেষ্টা কৰিম। আৰু ইতিমধ্যে আমি দেখিছো যে আমি ইয়াৰ আগতো আমি দেখিছো যে আপুনি ইতিমধ্যে উজনি অসমলৈ ৰাওনা হৈছে, আকৌ পুনৰ কাইলৈ ৰাওনা হ'ম বুলি ইতিমধ্যে আপুনি অৱগত কৰিছে। আৰু এই যিখন প্ৰথম অৱস্থাত আপোনালোকে মুখ্যমন্ত্ৰীলৈ চিঠি দিছে আৰু তাৰ পাছত কালিৰ দিনটোত প্ৰধানমন্ত্ৰীলৈ চিঠি দিছে, গোটেই বিষয়টোৰ সন্দৰ্ভত শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলালৈ যি দুৰ্যোগ নামি আহিছে, যি প্ৰলয় নামি আহিছে, আমি সকলোৱে অসহায় অনুভৱ কৰিছোঁ। আমি সকলোৱে নিজে পৰাখিনি চেষ্টা কৰিছোঁ। প্ৰথম দিনটোৰ পৰাই উদ্ধাৰ কাৰ্যই হওক, সাহায্য অভিযানেই হওক, সদৌ অসম ছাত্ৰ সন্থাৰ সতীৰ্থসকলে 3খন জিলাত যি ধৰণেৰে পাৰে সেৱা আগবঢ়াই আছে। এটা ছাত্ৰ সংগঠন হিচাপে সীমিত সামৰ্থ্য আমাৰ, তথাপিতো কাৰোবাক ৰাতিৰ এসাঁজ আহাৰ ৰান্ধি খুৱাইছে, বন্যাৰ্তসকলক প্ৰয়োজনীয় সামগ্ৰী দিবলৈ যত্ন কৰিছে। আমিও গৈ চৰাইদেউ, শিৱসাগৰ, যোৰহাটৰ আমাৰ ছাত্ৰ সন্থাৰ সতীৰ্থসকলক লগ দিছোঁ। আৰু অসমৰ প্ৰতিটো প্ৰান্তৰ পৰা জিলা ছাত্ৰ সন্থাসমূহে সেয়া বজালী, নলবাৰী, বঙাইগাঁও, আজি দৰং জিলা ছাত্ৰ সন্থা, সকলোৱে হোজাই জিলা ছাত্ৰ সন্থা, তিনিচুকীয়া, ডিব্ৰুগড়, সকলোৱে যি ধৰণেৰে পাৰে নিজ নিজ জিলাত সামগ্ৰী সংগ্ৰহ কৰি কঢ়িয়াই লৈ গৈছে। আমি সেই গোটেই প্ৰক্ৰিয়াটো তদাৰক কৰি আছোঁ। কিন্তু এইখিনি সময়ত এই মহাপ্ৰলয় যেতিয়া আহিল, এটা কথা স্পষ্ট হৈ গ'ল যে ৰাইজ যদি উবুৰি খাই নপৰিলহেঁতেন, অসমৰ দল সংগঠনসমূহ, ছ'চিয়েল মিডিয়াৰ কণ্টেণ্ট ক্ৰিয়েটৰসমূহ, ইনফ্লুৱেঞ্চাৰসমূহ আৰু সকলো ৰাইজ উবুৰি খাই যদি নপৰিলহেঁতেন, তেতিয়াহ'লে এই মানুহখিনিৰ কি অৱস্থা হ'লহেঁতেন, কথাটো ভাবি ভয় লগা। কাৰণ দুৰ্যোগ প্ৰশমন বিভাগটো ব্যৰ্থ হৈছে বুলি সকলোৱে কৈছে এতিয়া। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে 3 দিনৰ পাছলৈকে প্ৰশাসনৰ মুৰব্বীসকলৰ লগত 3খন জিলাৰে তেওঁ সভা কৰিছে। সভা কৰি তেওঁ কৈছে যে পলসৰ কাৰণে বহু মানুহৰ ওচৰত যাব পৰা নাই। মহাপ্ৰলয়ৰ 7 দিন পৰ্যন্ত বহু মানুহে এটুপি পানী পোৱা নাছিলে, বহু মানুহে খাদ্য সামগ্ৰী পোৱা নাছিল, একেযোৰ সাজ পিন্ধি 7 দিন পৰ্যন্ত কটাব লগা হৈছিলে। প্ৰাণৰ নিশ্চয়তা নোহোৱা এটা পৰিৱেশ। এই পৰিৱেশটোতো যদি কেন্দ্ৰীয় চৰকাৰে হস্তক্ষেপ নকৰে, এই পৰিৱেশটোতো যদি কেন্দ্ৰীয় চৰকাৰে সাহায্য আগনবঢ়ায়, কেতিয়া বহাব? নিৰ্বাচনৰ সময়ত প্ৰধানমন্ত্ৰীগৰাকী সপ্তাহটোত 2-3বাৰ আহে, গৃহমন্ত্ৰীগৰাকী 2-3বাৰ আহে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ভঙা ভঙা অসমীয়াত সোধে, উজনিৰ ৰাইজ কেনে আছে, আপোনালোকক মৰম দিছোঁ। সেই মৰমটো এতিয়াহে লাগে। নিৰ্বাচনৰ আগত উজনিৰ ৰাইজক মৰম দিছোঁ বুলি ভঙা ভঙা অসমীয়াত যে ক'বলৈ আহে, এতিয়া দিয়ক সেই মৰমটো। কাৰণ মৃতদেহৰ পিছত মৃতদেহ উদ্ধাৰ হৈ আছে, পলসৰ পৰা নিৰ্জীৱ দেহসমূহ ক্ৰমশঃ উদ্ধাৰ হ'বলৈ আৰম্ভ কৰিছে, পশুধন উটি নোহোৱা হৈ গৈছে। এতিয়া বান কিছু কমাৰ লগে লগে মানুহবোৰ আশ্ৰয় শিবিৰৰ পৰা ঘৰলৈ যাব ওলাইছে। কাৰোবাৰ ঘৰখনেই নাই, কাৰোবাৰ ঘৰখন আছে, আচবাব একো নাই, খেতি কৰি চলা পৰিয়াল এটাৰ পশুধন সকলো নোহোৱা হৈ গৈছেগৈ। স্কুলৰ ল'ৰা ছোৱালীৰ কিতাপ পত্ৰ, ইউনিফৰ্ম উটি নোহোৱা হৈ গৈছেগৈ। তেনে প্ৰেক্ষাপটত কেন্দ্ৰীয় চৰকাৰে যদি এই দুৰ্যোগক ৰাষ্ট্ৰীয় সমস্যা বুলি ঘোষণা নকৰে, কেতিয়া কৰিব? সেইকাৰণে আমি আমাৰ ভাৰতবৰ্ষৰ সন্মানীয় প্ৰধানমন্ত্ৰীগৰাকীলৈ সদৌ অসম ছাত্ৰ সন্থাৰ পৰা কালি দাবী পত্ৰ প্ৰেৰণ কৰিছোঁ। আমাৰ মূলতঃ 4টা দাবী। প্ৰথম কথা, অসমৰ বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে। স্বাধীনতাৰ পাছৰে পৰা এতিয়ালৈকে ৰাজ্যখনৰ অৰ্থনীতি ভাঙি পেলাইছে বানপানীয়ে। গৰাখহনীয়ে আমাৰ মানচিত্ৰ সংকুচিত কৰি আনিছে। বহু ৰাজহ গাঁও নোহোৱা হৈ গ'লগৈ, ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে। গতিকে বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰিব লাগে। দ্বিতীয়তে, এই শিৱসাগৰ, চৰাইদেউ, যোৰহাট জিলাকেইখনৰ কাৰণে এটি বিশেষ পেকেজ ঘোষণা কৰিব লাগে। তাৰ বিকল্প নাই।
কাৰণ আমি দেখিছিলোঁ 2017 চনত যেতিয়া গুজৰাটত এনেকুৱা প্ৰলয় হৈছিল, প্ৰধানমন্ত্ৰীগৰাকী লগে লগে দৌৰি গৈছিল, কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা 500 কোটি টকাৰ পুঁজি ঘোষণা কৰিছিল। অসমৰ বেলিকা সেই মৰমকণ কিয় নাই? অসমৰ বেলিকা কিহৰ কাৰণে আমাৰ গোটেই সাংসদবিলাকে প্ৰধানমন্ত্ৰীক গৈ গামোচা পিন্ধাই অৱগত কৰিব লগা হৈছে যে আমাৰ ইয়াত বানপানী হৈছে? গতিকে অত্যন্ত দুৰ্ভাগ্যজনক কথা। তৃতীয় কথাটো আমি কৈছোঁ যে এখন ফেক্ট ফাইণ্ডিং কমিটি গঠন কৰিব লাগে, উচ্চস্তৰীয়, আৰু তাত নিৰপেক্ষ তদন্তকাৰী মানুহক ৰাখিব লাগে। কাৰণ শিৱসাগৰ, চৰাইদেউ, যোৰহাটে অতীততে এনেকুৱা বানৰ সন্মুখীন হোৱা নাই। এতিয়া যে মানুহবোৰ ঘৰলৈ ঘূৰি যাব, ঘৰখন যে হেৰুৱাইছে, ঘৰখন যে পুনৰ নিৰ্মাণ কৰিব, কি সাহসত কৰিব? অহা বছৰ যে এনেকুৱা প্ৰলয় আকৌ নহ'ব তাৰ কিবা নিশ্চয়তা আছেনে? কিহৰ কাৰণে হৈছে? আচল কাৰণটো কি? অতিবৃষ্টিৰ কাৰণে হৈছে নে সঁচাকৈ নদী বান্ধ ভাঙি হৈছে, যিটো ৰাজহুৱা অভিযোগ উত্থাপন হৈছে, নে সঁচাকৈ অবৈধ কয়লা খননৰ ফলত, প্লাইউড ফেক্টৰীৰ নামত বন ধ্বংস অভিযান চলোৱাৰ ফলত, বালি মাফিয়াই বালিৰ অবাধ খনন চলোৱাৰ ফলত এনেকুৱা হ'বলৈ পাইছে? তাৰতো তদন্ত হ'ব লাগিব, নিশ্চয়তা লাগিব যে কাৰণ কি আৰু সমাধানৰ উপায় কি, সেই নিশ্চয়তা প্ৰদান কৰিবৰ কাৰণে দাবী জনাইছোঁ। আৰু চতুৰ্থটো দাবী, প্ৰধানমন্ত্ৰীগৰাকী অসমলৈ আহক, অসমৰ নদীৰ বান, মানুহৰ চকুলোৰ বান একেলগে আহি চাই যাওকহি। প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী এইসকল নিৰ্বাচনৰ আগত বাৰে বাৰে আহে, দলং এখন উন্মোচন কৰিবলৈও আহে, মূৰ্তি এটা উন্মোচন কৰিব লগা হ'লেও আহে, কিন্তু 60জনতকৈ বেছি মানুহ মৰি যোৱাৰ পাছত, ইখনৰ পিছত সিখন গাঁও নিশ্চিহ্ন হৈ যোৱাৰ পাছত এতিয়াও যদি অসমলৈ নাহে, নিৰ্বাচনৰ আগত অসমক আহি অষ্টলক্ষ্মী বুলি ক'লে কোন হতেৰে মানুহে স্বীকাৰ কৰিব? গতিকে এই দাবীকেইটাৰে সৈতে আমি মূলতঃ প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছোঁ। তাৰ আগত আমি মুখ্যমন্ত্ৰীগৰাকীকো আহ্বান জনাইছোঁ। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে দেখিছোঁ যে আমাৰ দুই এটা দাবী, তেওঁ কালি ফেচবুক লাইভত মই দেখিছোঁ যে তেওঁ কৈছে ছাত্ৰ ছাত্ৰীক বিনামূলীয়াকৈ যিবোৰ শৈক্ষিক নথি হেৰাই গৈছে সেই নথিসমূহ দিয়াৰ ব্যৱস্থা কৰিব, সেই কথাটো তেওঁ কৈছে, দেখিছোঁ। আৰু লগতে প্ৰকৃত ক্ষয় ক্ষতি কি হৈছে সেইটো এটা জৰীপ কৰিম বুলি কৈছে। কাৰণ আমি কৈছোঁ যে গতানুগতিক নিয়ম মাফিক ক্ষতিপূৰণেৰে সৈতে নহ'ব, বিশেষ পেকেজ দিব লাগিব, আন দাবীসমূহৰ প্ৰতিও গুৰুত্ব দিব লাগে। আৰু আমি ভাল পাইছোঁ যে মুঠ 9 লাখকৈ টকা তেওঁলোকে দিম বুলি কৈছে। মৃতকৰ শৰীৰটো ঘূৰাই দিব নোৱাৰি, আত্মাটো ঘূৰাই আনিব নোৱাৰি, যি হেৰাই গ'ল, কিন্তু পৰিয়ালটোক ক্ষতিপূৰণ হিচাপে 9 লাখকৈ টকা। তাৰ পাছত তেওঁলোকে কৈছে যে এমাহতকৈ বেছি সময় নিৰুদ্দিষ্ট হৈ থাকিলে তেওঁলোককো সেই 9 লাখ টকাটোৰ ক্ষতিপূৰণ দিব, ভাল কথা। কিন্তু এই যে 15,000 টকাৰ ক্ষতিপূৰণ দিম বুলি কৈছে, সেইটো অত্যন্ত দুৰ্ভাগ্যজনক হৈছে। 15,000 টকাত কি হয়? মানুহবোৰৰ ঘৰবোৰেই প্ৰায় নিশ্চিহ্ন হোৱাৰ নিচিনা হৈছে। যিবোৰ ঘৰ আছেও সেইবোৰত ঘৰৰ দেৱালৰ আধালৈকে পলস পৰি আছে। গতিকে অন্ততঃ মানুহখিনি গৈ তাত ঠান ঠিত লাগিব পৰাকৈ, ঘৰটোত সোমাই এখন বিচনা চাদৰ, এখন বিচনা কিনি তাত শুব পৰা হোৱাকৈ, পানীৰ ফিল্টাৰ এটা কিনি পানী খাব পৰা হোৱাকৈ, ক্ষয় ক্ষতিৰ পৰিমাণ অনুযায়ী 50,000ৰ পৰা 1 লাখ টকা একেবাৰে প্ৰাথমিক বৰ্তমান গৈ সোমাবৰ কাৰণে সাহায্য দিব লাগে। আৰু তাৰ পাছত বিশেষ পেকেজ ঘোষণা কৰি এইসকলক অৰ্থনৈতিক সকাহ আগবঢ়াব লাগে। দ্বিতীয়বাৰ আপুনি উজনি অসমলৈ যাব, কেইবাদিনীয়া কাৰ্যসূচী লৈ? চাওক, আমাৰ ছাত্ৰ সন্থাৰ পৰিয়ালটোৱে প্ৰথম দিনটোৰ পৰাই আমি যিমান পাৰোঁ নিজৰ সীমিত সামৰ্থ্যৰে সৈতে সাধ্যানুসাৰে সহায় কৰি আছোঁ। আমি ইয়াৰ আগতে যোৰহাট জিলাৰ কেইবাখনো বান বিধ্বস্ত অঞ্চলত আমি গ'লোঁ, তাত সহায় কৰিবলৈ চেষ্টা কৰিলোঁ। ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকল দিন ৰাতি কাম কৰিয়ে আছে। আৰু আমি তাৰ পাছত গুৱাহাটীলৈ আহিও চেষ্টা কৰিলোঁ যে বাকীসমূহ জিলা ছাত্ৰ সন্থাৰ পৰাও সামগ্ৰী সংগ্ৰহ কৰি চৰাইদেউ, শিৱসাগৰ, যোৰহাটৰ সতীৰ্থসকললৈ প্ৰেৰণ কৰিব পাৰি নেকি। সেই কথাটোত আমাৰ ছাত্ৰ সন্থাৰ প্ৰতিখন জিলা সমিতিয়ে খুব আন্তৰিকতাৰে সৈতে কামটো কৰিছে, দিনে নিশাই কষ্ট কৰি সকলো গৈ আছে এদিন এদিনকৈ। এতিয়া সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ উদ্যোগত গুৱাহাটীতো সামগ্ৰী সংগ্ৰহ কৰি থকা হৈছে, সেইবোৰো লৈ যাব। ইয়াৰ পাছত আমি স্বাস্থ্য শিবিৰৰো ব্যৱস্থা কৰিম। আৰু এইখিনি তদাৰক কৰি আমি কাইলৈ পুনৰ শিৱসাগৰ আৰু চৰাইদেউলৈ যাম। চৰাইদেউ, শিৱসাগৰৰ দুৰ্গত লোকসকলৰ মাজত এষাৰ মাত দিবলৈ চেষ্টা কৰিম, সাধ্যানুসাৰে সহায় আগবঢ়াবলৈ চেষ্টা কৰিম। এইখিনি সময়ত জাতীয় দল, সংগঠন, সামাজিক মাধ্যমৰ ইনফ্লুৱেঞ্চাৰসকল, সামাজিক সংস্থাসমূহ সকলোৱে নিজৰ কৰণীয়খিনি ভাল ধৰণেৰে কৰিছে। কিন্তু চৰকাৰৰ ক্ষেত্ৰত যি ধৰণৰ আৰ্থিক সকাহ মানুহে পাব লাগিব সেইটো যদি নাপায়, বৰ্তমানৰ সহায়খিনিয়ে কোনো কামত নাহিব। কাৰণ এই পৰিয়ালবিলাকৰ অৰ্থনৈতিক কাঠামোটো চিৰদিনৰ কাৰণে ভংগ হৈ যাবগৈ, ভাঙি চুৰমাৰ হৈ গৈছে ইতিমধ্যে। গতিকে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ উভয়ে গোটেই বিষয়টোত ক্ষীপ্ৰ পদক্ষেপ ল'ব লাগে, ফলপ্ৰসূ পদক্ষেপ ল'ব লাগে। আৰু সাহায্য বৃহৎ পৰিসৰত আগবঢ়াই লৈ যোৱাৰ লগতে ভৱিষ্যতে পুনৰ সংস্থাপনৰ ৰূপৰেখা অংকন কৰিব লাগে। আৰু তাৰ কাৰণে শকত অৰ্থনৈতিক
পেকেজ ঘোষণা কৰিব লাগে। জনাইছোঁ সেয়া আছিল সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা। ইতিমধ্যেই আমি দেখিবলৈ পাইছিলোঁ যে যোৰহাটৰ বিভিন্ন স্থানত তেখেতে বান সাহায্য বিতৰণ কৰিছিল আৰু কাইলৈ দিনটো দ্বিতীয়বাৰৰ বাবে উজনি অসমলৈ কেইবাদিনীয়া কাৰ্যসূচীলৈ তেখেতে যাব বা সদৌ অসম ছাত্ৰ সন্থাৰ এটি সজাতি দল কাইলৈ দিনটোত যাব আৰু ইতিমধ্যে প্ৰথম অৱস্থাত মুখ্যমন্ত্ৰী আৰু দ্বিতীয় অৱস্থাত দ্বিতীয় অৱস্থাত আমি দেখিবলৈ পাইছোঁ যে কাইলৈৰ দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ তেওঁলোকে কেইবাদফীয়া দাবী পত্ৰ প্ৰেৰণ কৰিছে।